সৰ্বশিক্ষা অভিযানৰ নামত শিৱসাগৰত চলিছে সিন্ডিকেট বিদ্যালয়ৰ নিৰ্মাণ সামগ্ৰী নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰাৰ নিৰ্দেশ আসাম হাৰ্ডৱেৰ লক্ষ্মী হাৰ্ডৱেৰৰ বাহিৰে আনৰ পৰা কৰিব নোৱাৰিব ক্ৰয় নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয়ৰ নিৰ্দেশ দিছে একাংশ কনিষ্ঠ অভিযন্তাই কেইজনমান ভেণ্টৰক প্ৰতি বছৰে নিবিদা অবিহনে কাম দিয়ে কোন বিষয়া ব্যৱসায় মিলি এনেধৰণে সিন্ডিকেট চলাই গৈছে তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে এই সিন্ডিকেটত কোন জড়িত হৈ আছে সৰ্বশিক্ষা অভিযানৰ নামত শিৱসাগৰত এই সিন্ডিকেট দেখা গৈছে অপাৰেশ্যন ব্যুৰো কষ্টমণি কাকতি আমাক সবিশেষ জনাইছে কষ্ট আপোনাৰ হৈতে সংযুক্ত হৈছো সৰ্বশিক্ষা অভিযানৰ নামত শিৱসাগৰত কেনেধৰণে সিন্ডিকেট চলোৱা হৈছে নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব আৰু একাংশ কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে কোন কনিষ্ঠ অভিযন্তা জড়িত হৈ আছে কেনেধৰণৰ কমিছনৰ বুজাবুজি হৈছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছো কষ্ট পাৰ্থক শেহতীয়াকৈ আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে এই তথ্যখিনি কেৱল এটা বছৰ নহয় বিগত বহু বছৰ ধৰি এই যিটো সিন্ডিকেটটো চলি আহিছে ইয়াত দুটা প্ৰসংগ আছে প্ৰথম প্ৰসংগটো হৈছে যে শিৱসাগৰৰ দুখন হাৰ্ডৱেৰ ষ্ট'ৰ বিশেষ হাৰ্ডৱেৰ ষ্ট'ৰ এখন হৈছে আসাম হাৰ্ডৱেৰ ষ্ট'ৰ আনখন হৈছে লক্ষ্মী হাৰ্ডৱেৰ ষ্ট'ৰ এই হাৰ্ডৱেৰ ষ্ট'ৰ দুখনৰ লগত সৰ্বশিক্ষা অভিযানৰ বা সৰ্বশিক্ষা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ কি সম্পৰ্ক আছে সেই সম্পৰ্কটোৰ বিষয়ে যেতিয়া আমি গোটেই বিষয়টো চাই আছিলোঁ তাতেই গম পোৱা গৈছিল যে এওঁলোকৰ সৈতে এটা কমিছনৰ বুজাবুজি এটা অংকৰ বুজাবুজি আছে তেওঁলোকক যেতিয়া আমি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকৰ সৈতে এই হাৰ্ডৱেৰ ষ্ট'ৰ দুখনলৈ মই ব্যক্তিগতভাৱে গৈছোঁ তেওঁলোকক মই সুধিছিলোঁ যে আপোনালোকৰ সৈতে এনে কি বুজাবুজি আছে যে হালুৱাটিং সুদূৰ হালুৱাটিং ইয়াৰ পৰা 1.5 ঘণ্টাৰ দূৰত থকা হালুৱাটিং অসম নাগালেণ্ড সীমান্তৱৰ্তী সেই হালুৱাটিং অঞ্চল বিহুবৰ অঞ্চল লক্ষ্মীজান অঞ্চল খেলুৱা ব্লকত বা ডিমৌ অঞ্চলৰ যি 4টা ব্লক আছে মূলতঃ ডিমৌ খেলুৱা নাজিৰা আমগুৰি এই 4টা ব্লক সামৰি শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তত যদি বিহুবৰতো বিদ্যালয় এখনৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ যিটো স্কিম সেই স্কিমত যদি তাত নিৰ্মাণ কৰিছে তেতিয়াহ'লে সামগ্ৰী ক্ৰয় কৰিব লাগিব এই দুয়োখন হাৰ্ডৱেৰ ষ্ট'ৰৰ পৰা আৰু সেই কথাটো যিকেইজন কনিষ্ঠ অভিযন্তা থাকে সেই কনিষ্ঠ অভিযন্তা কেইগৰাকীয়ে প্ৰধান শিক্ষকক কৈ দিয়ে যে তেওঁলোকে যি মেনেজিং কমিটিৰ জৰিয়তে নিৰ্মাণ কাৰ্য কৰে যে সেই নিৰ্মাণ কাৰ্যৰ যদি বিল পাবলৈ হয় তেতিয়াহ'লে এই কেইখন হাৰ্ডৱেৰ ষ্ট'ৰৰহে তাত কেছ মেম' লাগিব এতিয়া এই প্ৰক্ৰিয়াটো কিয় হৈছে হালুৱাটিঙৰ পৰা আহোঁতে আমগুৰিত হাৰ্ডৱেৰ ষ্ট'ৰ আছে কেইবাখনো গৌৰীসাগৰত হাৰ্ডৱেৰ ষ্ট'ৰ আছে জাজিত হাৰ্ডৱেৰ ষ্ট'ৰ আছে এতিয়া হালুৱাটিঙৰ বিদ্যালয় এখনে ইয়াৰ পৰাহে যে ক্ৰয় কৰিব লাগে ইয়াৰ অংকটো কি পাৰ্থ মই দৰ্শকসকলক জনাওঁ যে যোৱা 2024 বৰ্ষৰ 27 মে' তাৰিখে আসাম হাৰ্ডৱেৰত 1.5 লাখ টকা কানাড়া বেংকৰ জৰিয়তে এখন স্কুলৰ একাউণ্টৰ পৰা জমা হৈছিল সেই স্কুলখনৰ নাম হৈছিল নাজিৰা চেলেংপথাৰ ME অৰ্থাৎ নাজিৰাৰ পৰাও বহুদূৰ নিলগত এতিয়া সেই চেলেংপথাৰৰ পৰা আহি আসাম হাৰ্ডৱেৰত যে 1.5 লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰিছে নাজিৰাত বা শিমলুগুৰিত কোনো হাৰ্ডৱেৰ ষ্ট'ৰ নাই নে সেই আশে পাশে তাত কোনো হাৰ্ডৱেৰ ষ্ট'ৰ নাই যে তেওঁলোকে ইমান দূৰ ট্ৰেন্সপৰ্টেশ্যন কষ্ট থাকে তাত সেই খৰচ কৰিও আসাম হাৰ্ডৱেৰৰ 1.5 লাখ টকা তেওঁলোকে সামগ্ৰী ক্ৰয় কৰিছে মই মাত্ৰ 4টা এক্সাম্পল দিছোঁ উদাহৰণ দিছোঁ 27 মে' 2024ত লক্ষ্মী হাৰ্ডৱেৰত নাজিৰা নামটি বস্তি বনোৱা LPৰ ফালৰ পৰা তাত এটা ভগা বিল্ডিং পুনৰ নিৰ্মাণ কৰিছিল তাৰ বিনিময়ত 55,478 টকা লক্ষ্মী হাৰ্ডৱেৰৰ একাউণ্টত জমা হৈছে সেয়া হৈছে নাজিৰা নামটি বস্তি বনোৱা LP স্কুল জাজিপৰীয়া LP আমগুৰি ব্লকৰ ভিতৰত থকা জাজিপৰীয়া LPয়ে লক্ষ্মী হাৰ্ডৱেৰত 26 মে' 2024ত দিছে 1,07,836 টকা অৰ্থাৎ জাজিৰ পৰা আহি তেওঁলোকে শিৱসাগৰ টাউনৰ লক্ষ্মী হাৰ্ডৱেৰৰ পৰাহে ক্ৰয় কৰিব পাৰিব এনেধৰণৰ কিছু অনানুষ্ঠানিক নিৰ্দেশনা কনিষ্ঠ অভিযন্তাসকলে তেওঁলোকক দি থৈছে লক্ষ্মী হাৰ্ডৱেৰ বা আসাম হাৰ্ডৱেৰৰ কেছ মেম' নাপালে NOC নাপায় এই কথাটো ইতিমধ্যে প্ৰধান শিক্ষকক নিৰ্দেশনা দি থৈছে তেওঁলোক বাধ্য তাৰপিছত খেলুৱা ব্লকৰ পৰা 93,214 টকা একাউণ্টত সোমাইছে লক্ষ্মী হাৰ্ডৱেৰৰ সেয়া হৈছে 2024ৰ 21 মে'ত এই খেলুৱা ব্লকৰ পৰা আহি সুদূৰ বকতাৰ পৰা আহি সুদূৰ নেমুগুৰিৰ পৰা আহি শিৱসাগৰ টাউনৰ মাজমজিয়াৰ এই দুইখন হাৰ্ডৱেৰ ষ্ট'ৰৰ পৰাহে সামগ্ৰী ক্ৰয় কৰে এতিয়া মই যিকেইজন কনিষ্ঠ অভিযন্তা আছে তেওঁলোকৰ নামবোৰ মই কৈ দিছোঁ আমগুৰিৰ যিজন ব্লকৰ কনিষ্ঠ অভিযন্তা তেওঁৰ নাম হৈছে মুজাম্মিল হুছেইন
ডিমৌৰ যিজন আছে ডিমৌৰজন হৈছে মিণ্টু গগৈ, নাজিৰাৰ যিজন আছে নেচিমুল হুছেইন আৰু খেলুৱাৰ যিগৰাকী আছে তেওঁৰ নামটো এতিয়ালৈকে আমি গম পোৱা নাই, গম পাম। এই চাৰিগৰাকী যি কনিষ্ঠ অভিযন্তা এওঁলোকৰ ওপৰত প্ৰত্যক্ষভাৱে অভিযোগ উঠিছে। তাতকৈ ডাঙৰ কথা যে ডিষ্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ যাৰ অধীনত এই চাৰিজন কনিষ্ঠ অভিযন্তা থাকে, ডিষ্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰৰ বিৰুদ্ধেও আঙুলি উঠিছে, অভিযোগৰ আঙুলি উঠিছে যে তেওঁ এই কমিশ্যনৰ ভাগ পায় নেকি। সমান্তৰালভাৱে যিগৰাকী মিছন সমন্বয়ক, জিলা মিছন যি সমন্বয়ক মীনাক্ষী পেমে, সেই মীনাক্ষী পেমেলৈও এতিয়া অভিযোগৰ আঙুলি উঠিছে যে আপুনি এই কথাবোৰ জ্ঞাত হয়নে, আপোনাৰ জ্ঞাত হয়নে, নে আপুনিও এই গোটেই কমিশ্যন ৰাজৰ চিণ্ডিকেটত আপুনি জড়িত হৈ আছে। প্ৰথম প্ৰসংগ। দ্বিতীয় প্ৰসংগটো হৈছে যে 2005 বৰ্ষৰ পৰা আজিৰ দিনটোলৈকে পাৰ্থ এই কাৰ্যালয়টোত আজিৰ পৰা কিছুদিনৰ পূৰ্বে মই RTI কৰিছিলোঁ, তেওঁলোকক মই সুধিছিলোঁ যে আপোনালোকৰ যেতিয়া টেণ্ডাৰ হয় ভেণ্ডৰৰ কাৰণে তাত কোন কোন বাতৰি কাকতত আপোনালোকে বিজ্ঞাপন দিয়ে, কাৰণ হাইলি চাৰ্কুলেটেড বাতৰি কাকতত বিজ্ঞাপন দিয়াটো নিয়ম, কিন্তু এই কাৰ্যালয়টোৰ পৰা সেই কাগজ দিবলৈ আমাৰ হাতত সাহস নহ'ল। কাৰণ কিয়? তেওঁলোকে আনুষ্ঠানিকভাৱে ইয়াত টেণ্ডাৰ বা যিটো নিবিদা প্ৰক্ৰিয়া সেই নিবিদা প্ৰক্ৰিয়াটো তেওঁলোকে অনুষ্ঠিত নকৰেই। মাত্ৰ 3খন ফাৰ্ম, যদি কেতিয়াবা বাপাদিত্য দাসৰ নামত হয়, যদি কেতিয়াবা মা এণ্টাৰপ্ৰাইজৰ নামত হয়, যদি কেতিয়াবা PU এণ্টাৰপ্ৰাইজৰ নামত হয়, এই 3খন বা 4খন ফাৰ্মকে তেওঁলোকে প্ৰতি বছৰে ইউনিফৰ্ম যোগান, এই যোগানৰ ইয়াৰ পৰৱৰ্তী বুলেটিনতো আমি পোনপটীয়া সম্প্ৰচাৰ যোগে সংযুক্ত হ'ম। আপুনি শেহতীয়া আৰু তথ্য সংগ্ৰহ কৰক আৰু কোন কোন জড়িত হৈ আছে তেওঁলোকৰ মুখকেইখন ৰাইজৰ মাজলৈ আমি লৈ আহিম। আপুনি খবৰ কৰক। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।